প্ৰিয়ংকাৰ মৃত্যুৰ সময়ত গৌৰৱৰ হাতত ধৰি ক'লে মই তোমাক বহুত ভাল পাওঁ। সেইটো সময়ত গৌৰৱো চকুলো টুকি ক'লে ময়ো তোমাক বহুত ভাল পাওঁ। প্ৰিয় দৰ্শক, মই সঞ্জীৱ। মই আজি পুনৰ আপোনালোকলৈ এটা নতুন ষ্টৰী লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। আজিৰ ভিডিঅ'টি এটি প্ৰেমৰ কাহিনীৰ ওপৰত আধাৰিত। আজিৰ দিনত প্ৰেম আৰু ভালপোৱা এটা ডাষ্টবিনলৈ পৰিণত হৈছে। গতিকে মই আজিৰ এই কাহিনীটোৰ মাজেৰে প্ৰেম আৰু ভালপোৱানো কি তাকেই মই বিস্তৃতভাৱে বৰ্ণনা কৰিবলৈ ওলাইছোঁ। গতিকে আপোনালোকে কাহিনীটো শেষলৈকে চাবলৈ চেষ্টা কৰক। ইয়াত এটা নতুনত্ব পাব বুলি মই মনৰ পৰা আশা কৰিছোঁ। কাহিনীটোৰ জৰিয়তে আপোনালোকে আপোনালোকৰ জীৱনত প্ৰেম আৰু ভালপোৱাৰ এটা ধনাত্মক চিহ্ন দেখিবলৈ পাব। যদিহে প্ৰথমবাৰৰ বাবে চেনেলটোলৈ আহিছে তেনেহ'লে লাইক, কমেণ্ট, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আহকচোন তেনেহ'লে কাহিনীটোৰ মাজেৰে আমি বুজিবলৈ চেষ্টা কৰোঁ। গৌৰৱ আৰু প্ৰিয়ংকাৰ প্ৰথম সাক্ষাৎ হৈছিল এখন সৰু গাঁৱৰ এটা পাহাৰৰ ওপৰত, য'ত সকলোৱে বসন্তৰ ফুলৰ মাজত খেলা ধূলা কৰিছিল। গৌৰৱ এজন যুৱক আছিল যিয়ে নিজৰ গাঁৱৰ স্কুলৰ শিক্ষকতা কৰিছিল, আৰু প্ৰিয়ংকা আছিল এগৰাকী ছাত্ৰী যিয়ে সদায় কিতাপৰ মাজত হেৰাই থাকিছিল। সেইদিনা গৌৰৱে পাহাৰত এটা পিকনিকৰ আয়োজন কৰিছিল, আৰু প্ৰিয়ংকাই তাৰ সহপাঠীসকলৰ সৈতে আহিছিল। যেতিয়া গৌৰৱে প্ৰিয়ংকাক দেখিলে, তাইৰ চকুৰ সেই নীলা জিলিকনিয়ে তাইৰ হৃদয়ত এটা অজানিতে ঢৌ তুলিলে। প্ৰিয়ংকাও গৌৰৱৰ হাঁহিটো লক্ষ্য কৰিছিল, যেন তাত এটা গোপন কাহিনী লুকাই আছে। তেওঁলোকৰ মাজত কথা বতৰা আৰম্ভ হ'ল, আৰু এটা সাধাৰণ দিন অতি বিশেষ হৈ পৰিছিল। তেওঁলোকে ফুলৰ মাজত খেলা কৰিলে, আৰু গৌৰৱে প্ৰিয়ংকাক এটা ফুলৰ মালা পিন্ধাই দিলে, যেন সেই মালাডালেই তেওঁলোকৰ প্ৰেমৰ প্ৰথম চিহ্ন আছিল। কেইদিনমানৰ পিছত গৌৰৱে প্ৰিয়ংকাক স্কুলৰ পিছত লগ কৰিবলৈ সাহস কৰিলে। তাইৰ ঘৰলৈ যোৱাৰ পথত তেওঁলোকে একেলগে খোজকাঢ়িলে, আৰু গৌৰৱে তাইক নিজৰ শৈশৱৰ কাহিনীবোৰ ক'লে। প্ৰিয়ংকাই হাঁহি হাঁহি শুনিলে, আৰু তাইৰ চকুত এটা নতুন জিলিকনি দেখা গ'ল। তেওঁলোকে গাঁৱৰ সৰু নৈ এখনৰ পাৰত বহিলগৈ, য'ত পানীৰ কলকল শব্দই তেওঁলোকৰ কথা বতৰাক আৰু অধিক মধুৰ কৰি তুলিছিল। গৌৰৱে প্ৰিয়ংকাৰ হাতখন ধৰিবলৈ চেষ্টা কৰিলে, কিন্তু লাজতে তেওঁ থমকি ৰ'ল। প্ৰিয়ংকাই তাৰ লাজুকতা দেখি হাঁহিলে আৰু ক'লে, তুমি এনেকুৱা কিয়? সেই মুহূৰ্তত তেওঁলোকৰ মাজত এটা অদৃশ্য বন্ধন গঢ় লৈ উঠিল, যেন প্ৰকৃতিয়ে তেওঁলোকক একেলগে বান্ধ খুৱাই দিছিল। বৰষুণৰ এটা সন্ধিয়া প্ৰিয়ংকাই গৌৰৱক তাইৰ ঘৰলৈ নিমন্ত্ৰণ কৰিলে। তেওঁৰ ঘৰটো সৰু আছিল, কিন্তু তাত পৰিয়ালৰ উষ্ণতা ভৰি আছিল। গৌৰৱে প্ৰিয়ংকাৰ মাকক লগ কৰিলে, আৰু তেওঁলোকে একেলগে চাহ খালে। প্ৰিয়ংকাই গৌৰৱক তাইৰ কিতাপৰ সংগ্ৰহ দেখুৱালে, আৰু তাইৰ প্ৰিয় কবিতা এটা পঢ়ি শুনোৱাইছিল। সেই কবিতাৰ শব্দবোৰ গৌৰৱৰ হৃদয়ত গৈ বাজিছিল, যেন তাই তাৰ মনৰ কথাবিলাক পঢ়িছিল। গৌৰৱে তেতিয়া প্ৰিয়ংকাক ক'লে, তোমাৰ কথাবোৰে মোৰ বাবে বৰষুণৰ দৰে শান্তি দিয়ে। কথাটো শুনাৰ পিছত প্ৰিয়ংকাৰ মুখখন ৰঙা হৈ গ'ল, আৰু তাই লাজুক হাঁহি এটা মাৰিলে। তেওঁলোকৰ সম্পৰ্ক এতিয়া গভীৰ হৈ আহিল। প্ৰতি সপ্তাহৰ শেষত তেওঁলোকে গাঁৱৰ বজাৰলৈ বুলি গৈছিল, য'ত তেওঁলোকে একেলগে কিনাকিনি কৰিছিল। গৌৰৱে প্ৰিয়ংকাক তাইৰ প্ৰিয় ফলবোৰ কিনি দিছিল, আৰু প্ৰিয়ংকাই তাৰ বাবে সৰু এটা উপহাৰ আনি দিছিল। এদিন তেওঁলোকে বজাৰৰ মাজত হেৰাই গৈছিল, আৰু গৌৰৱে প্ৰিয়ংকাৰ হাতখন ধৰি লৈছিল যাতে তাই হেৰাই নাযায়। সেইটো স্পৰ্শত তেওঁলোকৰ হৃদয়বোৰ ধপধপাবলৈ ধৰিল, আৰু প্ৰিয়ংকাই গৌৰৱৰ চকুত চাই ক'লে, তুমি মোৰ বাবে সকলো। তেওঁলোকৰ এই সৰল মুহূৰ্তবোৰ তেওঁলোকৰ প্ৰেমক আৰু দৃঢ় কৰি তুলিলে। কিন্তু আমাৰ জীৱনবিলাকত কেতিয়াবা অসুবিধাৰ সৃষ্টি হয়। প্ৰিয়ংকাৰ পৰিয়ালে তাইক চহৰলৈ পঠিয়াবলৈ সিদ্ধান্ত ল'লে। গৌৰৱৰ বাবে এই খবৰটো আছিল বৰ হৃদয় বিদাৰক। তেওঁ জানিছিল যে প্ৰিয়ংকাৰ সপোনবোৰ ডাঙৰ, আৰু তেওঁ তাইক বাধা দিবলৈ নিবিচাৰিছিল। এদিন সন্ধিয়া তেওঁলোকে পাহাৰত বহি এই বিষয়ে কথা পাতিলে। প্ৰিয়ংকাই চকুলো টুকি ক'লে, মই যাব লাগিব, কিন্তু মোৰ হৃদয়খন সদায় তোমাৰ ওচৰতে থাকিব। গৌৰৱে তাইক আলিংগন কৰি ক'লে, মই অপেক্ষা কৰিম প্ৰিয়ংকা। তেওঁলোকৰ এই বিদায়ৰ মুহূৰ্তবোৰ প্ৰেমৰ শক্তি অনুভৱ হৈছিল। প্ৰিয়ংকা এতিয়া চহৰলৈ গ'ল, আৰু তেওঁলোকৰ মাজত দূৰত্বটো বাঢ়িবলৈ ধৰিলে। গৌৰৱে প্ৰতিদিনে তাইক চিঠি লিখিছিল, য'ত তেওঁ নিজৰ দৈনন্দিন কথা আৰু প্ৰেমৰ কথাবিলাক লিখিছিল। প্ৰিয়ংকাও উত্তৰ দিছিল, আৰু তাই চিঠিবোৰত চহৰৰ নতুন অভিজ্ঞতাৰ কথা কৈছিল। কিন্তু সময়ৰ সৈতে যোগাযোগ কমি আহিল, আৰু গৌৰৱৰ হৃদয়ত শূন্যতা গঢ় লৈ উঠিল। তেওঁ নিজকে এতিয়া ব্যস্ত ৰাখিবলৈ চেষ্টা কৰিলে, কিন্তু প্ৰিয়ংকাৰ স্মৃতিয়ে তাক সদায় সোঁৱৰাই থাকিলে। এটা বছৰ এনেকৈ পাৰ হৈ গ'ল। গৌৰৱে নিজৰ শিক্ষকতাৰ কামত সফলতা লাভ কৰিলে, আৰু গাঁৱৰ ল'ৰা ছোৱালীবোৰে তাক ভাল পাইছিল। এদিন তেওঁ এটা চিঠি পালে প্ৰিয়ংকাৰ পৰা, য'ত তাই লিখিছিল যে তাই গাঁৱলৈ ঘূৰি আহিছে। গৌৰৱৰ হৃদয় এতিয়া উল্লাসিত হৈ উঠিল, আৰু তেওঁ অপেক্ষা কৰিবলৈ আৰম্ভ কৰিলে। যেতিয়া প্ৰিয়ংকা আহিল, তাইৰ চকুত সেই পুৰণি জিলিকনি আছিল, কিন্তু এতিয়া তাই আৰু আত্মবিশ্বাসী হৈ উঠিছিল। তেওঁলোকে পাহাৰত লগ হ'ল, আৰু পুৰণি স্মৃতিবিলাক আকৌ জীৱন্ত হৈ উঠিছিল। প্ৰিয়ংকাই তেতিয়া ক'লে যে চহৰত তাই বহু শিকিছে, আৰু এতিয়া তাই গাঁৱত থাকি কিবা এটা কৰিবলৈ বিচাৰে।
গৌৰৱে তাইক উৎসাহ দিলে আৰু তেওঁলোকে একেলগে নতুন এটা সপোন গঢ়িবলৈ আৰম্ভ কৰিলে। তেওঁলোকে গাঁৱৰ স্কুল এখনত একেলগে কাম কৰিবলৈ সিদ্ধান্ত ল'লে, য'ত গৌৰৱে শিকাইছিল আৰু প্ৰিয়ংকাই নতুন ধাৰণা যোগ দিছিল। তেওঁলোকৰ এই সহযোগিতাই তেওঁলোকৰ প্ৰেমক আৰু গভীৰ কৰি তুলিছিল। এদিন গৌৰৱে প্ৰিয়ংকাক পাহাৰৰ ওপৰলৈ লৈ গৈ প্ৰেম নিবেদন কৰিলে। তেওঁ এতিয়া প্ৰিয়ংকাক এটা আঙুঠি দি ক'লে, তুমি মোৰ জীৱনৰ এটা অংশ হৈ যোৱা। কথাটো শুনাৰ পিছত প্ৰিয়ংকাৰ চকুৰ পৰা চকুলো বৈ আহিছিল আৰু তেওঁলোকে সেইটো সময়ত একেলগে সূৰ্য অস্ত যোৱাটো চাবলৈ ধৰিছিল। সেইটো মুহূৰ্তত তেওঁলোকৰ প্ৰেম চিৰকালৰ বাবে নিশ্চিত হৈ পৰিছিল। তেওঁলোকৰ বিবাহখন হ'ল গাঁৱৰ সকলোৰে সামৰণি। বিবাহৰ দিনা পাহাৰবোৰ ফুলেৰে সজাই তোলা হৈছিল আৰু তেওঁলোকৰ হাঁহি সকলোকে আনন্দ দি গৈছিল। বিবাহৰ পিছত তেওঁলোকে একেলগে নতুন এটা জীৱন আৰম্ভ কৰিলে, য'ত প্ৰেম আৰু সপোনবিলাক একেলগে মিলি গৈছিল। বিবাহৰ পিছত গৌৰৱ আৰু প্ৰিয়ংকাই গাঁৱৰ সৰু ঘৰটোত থাকিবলৈ আৰম্ভ কৰিলে। প্ৰতি পুৱা তেওঁলোকে একেলগে চাহ খাইছিল আৰু দিনৰ কথাও পাতিছিল। প্ৰিয়ংকাই গৌৰৱক তাইৰ নতুন কবিতা পঢ়ি শুনোৱাইছিল আৰু গৌৰৱে তাইক প্ৰশংসা কৰিবলৈ ধৰিছিল। তেওঁলোকৰ জীৱন সৰল আছিল কিন্তু প্ৰেমেৰে ভৰা। এদিন এনেকৈ তেওঁলোকে গাঁৱৰ মেলালৈ বুলি গৈছিল, য'ত তেওঁলোকে একেলগে খেলা ধূলা কৰিছিল। গৌৰৱে প্ৰিয়ংকাক এটা উপহাৰ দিলে আৰু প্ৰিয়ংকাই তাৰ হাতত এটা ঘড়ী কিনি দিলে। তেওঁলোকৰ এই সৰু সৰু উপহাৰবোৰে তেওঁলোকৰ প্ৰেমক আৰু নতুন কৰি তুলিছিল। কিন্তু তেওঁলোকৰ জীৱনলৈ নতুন এটা পৰীক্ষা আহিল। গৌৰৱৰ চাকৰিৰ সমস্যা হ'ল আৰু তেওঁ দুখী হৈ পৰিছিল। প্ৰিয়ংকাই তাক সান্তনা দি ক'লে, আমি একেলগে সকলো পাৰ কৰিম। তাইৰ শব্দবোৰে এতিয়া গৌৰৱক নতুন এটা শক্তি দিছিল। তেওঁলোকে একেলগে নতুন চাকৰি বিচাৰিলে আৰু অৱশেষত গৌৰৱে এটা চাকৰি পালে। প্ৰিয়ংকাই এতিয়া সেই চাকৰিটো পোৱাৰ বাবে বৰ ভালকৈ উদযাপন কৰিবলৈ ধৰিছিল। তেওঁলোকৰ এই সংঘৰ্ষই তেওঁলোকক আৰু ওচৰৰ চপাই আনিছিল। অৱশেষত এটা সন্তানৰ জন্ম হ'ল তেওঁলোকৰ ঘৰখনত। ল'ৰাটোৱে তেওঁলোকৰ জীৱনক আনন্দৰে ভৰাই তুলিলে। গৌৰৱ আৰু প্ৰিয়ংকাই একেলগে সন্তানক ডাঙৰ দীঘল কৰিছিল। এদিন তেওঁলোকে পাহাৰলৈ বুলি ঘূৰি গ'ল, য'ত তেওঁলোকৰ প্ৰেমৰ আৰম্ভ হৈছিল। তেওঁলোকে পুৰণি স্মৃতি সোঁৱৰিলে আৰু হাঁহিবলৈ ধৰিছিল। প্ৰিয়ংকাই ক'লে, তুমি মোৰ জীৱনৰ সৰ্বশ্ৰেষ্ঠ উপহাৰ। গৌৰৱে উত্তৰ দিলে, আৰু তুমি মোৰ প্ৰেমৰ আলোক। এইটো কথা কোৱাৰ পিছত তেওঁলোকে পুনৰ এবাৰ সূৰ্য অস্ত যোৱা চাবলৈ ধৰিলে আৰু এনেকৈ তেওঁলোকৰ প্ৰেম চিৰকালৰ বাবে জীৱন্ত হৈ ৰ'ল। তেওঁলোকৰ জীৱনলৈ এটা নতুন অধ্যায় আৰম্ভ হ'ল, যেতিয়া তেওঁলোকৰ সন্তানে বিবাহ কৰিলে। গৌৰৱ আৰু প্ৰিয়ংকাই নাতি নাতিনী পালে আৰু তেওঁলোকৰ ঘৰ আনন্দেৰে ভৰি পৰিছিল। প্ৰতিদিন তেওঁলোকে একেলগে সময় কটাইছিল আৰু পুৰণি কাহিনীবোৰ ক'বলৈ ধৰিছিল। তেওঁলোকৰ প্ৰেম এতিয়াও তাজা আছিল আৰু সময় অহাৰ লগে লগে যেন সেইবিলাক স্মৃতিয়ে তেওঁলোকক স্পৰ্শ কৰিবলৈ ধৰিছিল। এদিন প্ৰিয়ংকাই অসুস্থ হৈ পৰিল আৰু গৌৰৱে তাইক বহুত যত্ন ল'লে। তেওঁ তাইৰ ওচৰত বহি কথা পাতিছিল আৰু তাইক সান্তনা দিছিল। প্ৰিয়ংকাই তেতিয়া ক'লে, তুমিয়েই মোৰ শক্তি। গৌৰৱে তেতিয়া উত্তৰ দিলে, তুমি মোৰ জীৱন। তেওঁলোকৰ এই যত্নই তেওঁলোকৰ প্ৰেমক আৰু দৃঢ় কৰি তুলিছিল। এতিয়া প্ৰিয়ংকা সম্পূৰ্ণ সুস্থ হৈ উঠিল আৰু তেওঁলোকে একেলগে উদযাপন কৰিবলৈ ধৰিলে দিনবিলাক। তেওঁলোকে গাঁৱৰ সকলোকে নিমন্ত্ৰণ কৰিলে আৰু ভোজনো কৰিলে। প্ৰিয়ংকা এতিয়া সুস্থ হৈ উঠিল। তেওঁলোকৰ জীৱন এতিয়া শান্তিপূৰ্ণ আছিল আৰু তেওঁলোকে একেলগে বাগিচাৰ যত্ন লৈছিল। ফুলবোৰে তেওঁলোকৰ প্ৰেমক প্ৰতিফলিত কৰিছিল। এদিন তেওঁলোকে নাতি নাতিনীক তেওঁলোকৰ কাহিনীবিলাক কৈছিল। কাহিনীটো শুনাৰ পিছত তেওঁলোকৰ নাতি নাতিনী আচৰিত হৈ পৰিছিল। এনেকৈ এতিয়া গৌৰৱ আৰু প্ৰিয়ংকা একেলগে বৃদ্ধ হৈ আহিছিল, কিন্তু তেওঁলোকৰ প্ৰেম এতিয়াও যুৱকৰ দৰেই আছিল। তেওঁলোকে প্ৰতিদিনে একেলগে খোজ কাঢ়িছিল। এটা সন্ধিয়া তেওঁলোকে পাহাৰত বহি সূৰ্যাস্ত চাইছিল আৰু সেই পুৰণি দিনবোৰ সোঁৱৰিবলৈ ধৰিছিল। প্ৰিয়ংকাই ক'লে, মই তোমাক চিৰকালৰ বাবে ভাল পাই যাম। গৌৰৱে তেতিয়া উত্তৰ দিলে, ময়ো তোমাক চিৰকালৰ বাবে ভাল পাই যাম। তেওঁলোকৰ হাতত ধৰি থকাত তেওঁলোকৰ প্ৰেম অনন্তকালৰ বাবে জীৱন্ত হৈ ৰৈছিল। তেওঁলোকৰ কাহিনী এতিয়া গাঁৱত প্ৰসিদ্ধ হ'ল আৰু যুৱক যুৱতীসকলে তেওঁলোকৰ পৰা প্ৰেৰণা ল'বলৈ ধৰিলে। তেওঁলোকে তেওঁলোকৰ প্ৰেমৰ প্ৰকৃত অৰ্থ দেখুৱাইছিল। বছৰবিলাক এনেকৈ পাৰ হৈ গ'ল আৰু তেওঁলোকৰ সন্তানবোৰে তেওঁলোকক এতিয়া বহুত যত্ন ল'বলৈ ধৰিলে। সেইবিলাক দৃশ্য দেখি গৌৰৱ আৰু প্ৰিয়ংকা এতিয়া বহুত সুখী হৈ পৰিছিল। এদিন গৌৰৱে প্ৰিয়ংকাক এখন নতুন কিতাপ উপহাৰ দিলে। কিতাপখন দেখাৰ পিছত তাইক হাঁহিবলৈ ধৰিলে। তেওঁলোকৰ এই সৰু মুহূৰ্তবোৰে জীৱনটোক তেওঁলোকৰ সুন্দৰ কৰি তুলিছিল। তেওঁলোকে এতিয়া একেলগে গানো গাইছিল আৰু নাচিবলৈ ধৰিছিল। তেওঁলোকৰ জীৱন এতিয়া প্ৰেমৰ সংগীতৰ দৰে আছিল। প্ৰিয়ংকাই গৌৰৱক ক'লে, তুমি মোৰ সপোনৰ ৰাজকুমাৰ। গৌৰৱে তেতিয়া উত্তৰ দিলে, তুমি মোৰ প্ৰেমৰ ৰাজকুমাৰী। তেওঁলোকৰ জীৱন এটা সুন্দৰ কাহিনীৰ দৰে আছিল, য'ত প্ৰেমে সকলো জয় কৰি গৈছিল। এদিন তেওঁলোকে পুনৰ পাহাৰটোলৈ বুলি গ'ল, য'ত তেওঁলোকৰ নতুন স্মৃতিবিলাকে তেওঁলোকৰ প্ৰেম অসীম কৰি তুলিছিল। গৌৰৱ আৰু প্ৰিয়ংকাই একেলগে বৃদ্ধা অৱস্থাতো সুখী আছিল
আৰু তেওঁলোকৰ চকুত প্ৰেমৰ জিলিকনি আছিল। তেওঁলোকৰ কাহিনী প্ৰজন্মৰ পৰা প্ৰজন্মলৈ প্ৰসাৰিত হ'ল আৰু সকলোৱে তেওঁলোকক সন্মান কৰিবলৈ ধৰিলে। শেষৰ দিনবিলাকত তেওঁলোকে একেলগে বহি কথা পাতিছিল আৰু পুৰণি ছবিবিলাক চাই তেওঁলোকৰ প্ৰেমৰ কাহিনীবিলাক ৰোমন্থন কৰিছিল। অৱশেষত প্ৰিয়ংকাই শেষ নিশ্বাস লওঁতে গৌৰৱৰ হাতত ধৰি ক'লে, মই তোমাক বহুত ভাল পাওঁ। গৌৰৱে তেতিয়া চকুলো টুকি ক'লে, ময়ো তোমাক বহুত ভাল পাওঁ। অৱশেষত গৌৰৱে তাইক হেৰুৱাই দুখী হৈ পৰিছিল, কিন্তু তেওঁলোকৰ প্ৰেমৰ স্মৃতিয়ে তাক জীয়াই ৰাখিলে আৰু তেওঁলোকৰ এই কাহিনী এটা অনন্ত প্ৰেমৰ কাহিনী হৈ ৰ'ল। প্ৰিয় দৰ্শক, এয়াই আছিল আজিৰ কাহিনীৰ ভাগ। আজিৰ ভিডিঅ'টি কেনেকুৱা লাগিলে জনাব। যদিহে ভাল লাগিল তেনেহ'লে লগৰ বন্ধু বান্ধৱীসকলৰ মাজত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আপোনালোকৰ গোটেই জীৱনটো হাঁহিৰে উপচি পৰক। পাৰিলে দুখীয়াজনক অলপ সহায় কৰিবলৈ চেষ্টা কৰিব। আপোনালোকৰ অকণমান সঁহাৰিয়ে যদি কোনোবা এজন দুখীয়াৰ জীৱনটো সলনি কৰিবলৈ পাৰে তেনেহ'লে তাতকৈ পুণ্যৰ কাম আৰু এইখন পৃথিৱীত একোৱেই হ'ব নোৱাৰে। হেভ এ নাইচ ডে।